নমস্কাৰ নিউটপা লাইফষ্টাইল চেনেলটিলৈ আপোনালোকক সকলোকে স্বাগতম জনাই পুনৰ আৰম্ভ কৰিবলৈ লৈছো আৰু এটা নতুন ভিডিঅ'। গৰমৰ দিনত আমাৰ ছালখন বহুত বেছি ক'লা পৰি যায়। আমি ভাবি থাকো যে এনেকুৱা কি আমি আমাৰ ছালত ব্যৱহাৰ কৰিব পাৰো যিয়ে আমাৰ ছালখনৰ বহুতো সমস্যা নাইকিয়া কৰিব পাৰে। গৰমৰ দিনত আপোনাৰ ছালৰ যিকোনো সমস্যা নাইকিয়া কৰিব পাৰিব এই ক্ৰীমটোৱে। এই ক্ৰীমটো মই খুব সহজ পদ্ধতিত বনাইছো। দুটামান ঘৰুৱা সামগ্ৰী ব্যৱহাৰ কৰিয়ে আপোনালোকে প্ৰত্যেককে ব্যৱহাৰ কৰিব পাৰে। যদি বহুত বেছি ক'লা পৰিছে স্কিনখনত বা পিম্পলছৰ সমস্যাটো আছে, একনিৰ সমস্যাটো আছে, স্কিনত খজুতিৰ সমস্যাটো আছে, আপোনালোকে এনে ধৰণৰ ক্ৰীম খুব সহজতে ঘৰতে তৈয়াৰ কৰিব পাৰে। বজাৰত বিভিন্ন ধৰণৰ নাইট ক্ৰীম, সেৰাম বজাৰত উপলব্ধ। আমি সকলোৱে বহুত দাম দি কিনো, কিন্তু ঘৰতে খুব সহজ পদ্ধতিত আপোনালোকে এনে ধৰণৰ ক্ৰীম প্ৰস্তুত কৰি পেলাই আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। ভিটামিন চি যুক্ত এই ক্ৰীমটো আপোনালোকে প্ৰত্যেককে ব্যৱহাৰ কৰিব পাৰে। আজি আপোনালোকক দেখুৱাইছো এই ক্ৰীমটো আপোনালোকে কেনেকৈ প্ৰস্তুত কৰিব, কেনেকৈ ব্যৱহাৰ কৰিব। ৰাতি প্ৰায় 11 মান বজাত মই ভিডিঅ'সমূহ ৰেকৰ্ড কৰোঁ আৰু ক্ৰীমটো মই প্ৰস্তুত কৰিবলৈ লৈছো। স্কিন কেয়াৰো ল'ম এতিয়া। ক্ৰীমটো বনাই পেলাই আপোনালোকক ব্যৱহাৰ কৰি পেলাই প্ৰথমতে দেখুৱাই ল'ব বিচাৰিছো। ইয়াৰ অকণমান ক্ৰীম ল'ব আপোনালোকে, মাছাজ ক্ৰীমৰ দৰেও কৰিব পাৰে। মই আপোনালোকক আগতেও কৈছোঁ যিখিনি আমি ঘৰুৱা সামগ্ৰীৰে প্ৰস্তুত কৰোঁ এনেধৰণৰ ক্ৰীম যদি আপোনালোকে মুখত 5 মিনিটৰ কাৰণে মাছাজ কৰে, মাছাজ ক্ৰীমৰ দৰেও কৰিব পাৰে। যদি বিচাৰিছে নাইট ক্ৰীমৰ দৰেও কৰিব পাৰে। গোটেই ৰাতিৰ কাৰণে আপোনালোকে ৰাখি থ'ব পাৰে। ইয়াত আছে নেচাৰেল ব্লিচিং প্ৰপাৰ্টিজ আছে। ভৰপূৰ মাত্ৰাত আপোনালোকে ভিটামিন চি পাব। এই ক্ৰীমটো প্ৰত্যেকে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। বয়সৰ কোনো সীমা নাই, প্ৰত্যেকে ব্যৱহাৰ কৰিব পাৰে। মাত্ৰ আপোনালোকে 5 মিনিট মাছাজ দিব। 5 মিনিট খুব ভালদৰে মাছাজ দিব, চাৰ্কুলাৰ মোচনত খুব ভালদৰে মাছাজ দিব আৰু 5 মিনিটৰ পিছতে আপোনালোকে ৰিজাল্ট দেখিবলৈ পাব। মাৰ্কেটৰ আপোনালোকক ফেচ ৱাছ ব্যৱহাৰ কৰাৰ কোনো প্ৰয়োজন নাই। এনে ধৰণৰ ক্ৰীম প্ৰস্তুত কৰি আপোনালোকে মুখত ব্যৱহাৰ কৰিব পাৰে। মই 5 মিনিটৰ কাৰণে মই মুখত ব্যৱহাৰ কৰিম আৰু এনে ধৰণৰ ক্ৰীমবোৰ যদি আপোনালোকে ষ্ট'ৰ কৰি ৰাখিব বিচাৰে, ফ্ৰিজত আপোনালোকে ষ্ট'ৰ কৰি ৰাখিব পাৰে। প্ৰায় আপোনালোকে 3-4 দিনৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে। ভালদৰে মুখত মাছাজ দিম আৰু মাছাজ দিয়াৰ পাছতে মুখখন ধুই দিম। আকৌ যদি আপোনালোকে বিচাৰে গোটেই ৰাতিৰ বাবেও ইয়াৰ অকণমান লৈ পেলাই আপোনালোকে ৰাখি থ'ব পাৰে। পিছদিনাখন ৰাতিপুৱা আপুনি স্কিনত এটা নেচাৰেল গ্লো দেখিবলৈ পাব। যিসকলৰ ছালৰ একেবাৰে গ্লো নাইকিয়া হৈ গৈছে তেওঁলোকৰ বাবে অতি উপযোগী, আপোনালোকে সকলোৱে ব্যৱহাৰ কৰিব পাৰে। মই আপোনালোকক দেখুৱাই আছো আজি এই ক্ৰীমটো বনাবলৈ এনেকুৱা মই কি সামগ্ৰী ব্যৱহাৰ কৰিছো। বলক তেনেহ'লে পলম নকৰি আৰম্ভ কৰোঁ। এই ক্ৰীমটো বনাবৰ কাৰণে মই নেমুৰ বাকলি ব্যৱহাৰ কৰিম। আগতেও বহুত কেইটা ভিডিঅ' শ্বেয়াৰ কৰিছো আপোনালোকৰ লগত। নেমুৰ বাকলি যেতিয়া ব্যৱহাৰ কৰিম যাতে বাকলিটোৰ বগা অংশখিনি বেছি নাহে সেইটো কথা মন কৰিব। খুব ভালদৰে বাকলিখিনি গুচাই ল'ম। বাকলিখিনি গুচাই লোৱাৰ পাছতে মই মিক্সিত পিচি ল'ম। মিক্সিত পিচিবলৈ ইয়াত পানী ব্যৱহাৰ কিন্তু আপোনালোকে কেতিয়াও নকৰিব। মই গোলাপ জল ব্যৱহাৰ কৰিছোঁ। মিক্সিত পিচি ল'ম। মিক্সিত পিচিবলৈ আকৌ বহুত বেছি মিহিকৈ পিছাৰো আমাৰ কোনো প্ৰয়োজন নাই। গোলাপ জলৰ লগত নেমুৰ যিখিনি ভিটামিন চি যুক্ত যিমানখিনি গুণ আছে আমাৰ গোলাপ জলৰ লগত মিক্স হৈ গৈছে। এতিয়া ভালদৰে আপোনালোকে চেকি ল'ব। চেকি লোৱাৰ পাছত এতিয়া মই ক্ৰীমটো বনাবলৈ আৰম্ভ কৰিম। ক্ৰীমটো বনাবৰ কাৰণে মই এটা গ্লাছৰ টেমা লৈছোঁ। গ্লাছৰ টেমাত আপোনালোকে ষ্ট'ৰ কৰি ৰাখিলে ভাল হৈ থাকে ক্ৰীমটো। এই টেমাটোত কোনো পানী লাগি নাথাকে সেইটো কথা মন কৰিব। এচামুচ লৈছোঁ পিয়'ৰ বাদাম তেল লৈছোঁ। আপোনালোকে পিয়'ৰ বাদাম তেল ব্যৱহাৰ কৰিব। নহ'লে যদি ভিটামিন ই অইল আছে ভিটামিন ই অইলো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ পিছত মই 3 চামুচ এল'ভেৰা জেল ব্যৱহাৰ কৰিছোঁ। মই পতঞ্জলি এল'ভেৰা জেলে ব্যৱহাৰ কৰোঁ। বহুত ভাল হয় এই এল'ভেৰা জেলটো। এল'ভেৰা জেল মই লৈছোঁ আৰু ইয়াৰ পাছতে নেমুৰ ৰস মই অকণমান লৈছোঁ। নেমুৰ বাকলি ইমান লৈ মিক্স কৰিম আৰু এতিয়া গোটেইখিনি দি পুনৰবাৰ ভালদৰে মিক্স কৰি ল'ম। ভালদৰে খুব মিক্স কৰি থাকিব। দেখিছানে একেবাৰে সহজতে আমাৰ ক্ৰীমটো প্ৰস্তুত হৈ গ'ল। আপোনালোকেও এনেধৰণে ক্ৰীম প্ৰস্তুত কৰি মুখত ব্যৱহাৰ কৰিব পাৰে। মাৰ্কেটৰ পৰা দামী বিউটি প্ৰডাক্ট কিনাৰ আমাৰ কোনো প্ৰয়োজন নাই। প্ৰাকৃতিকভাৱে এনেধৰণৰ ক্ৰীম প্ৰস্তুত কৰি আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। কেনেকুৱা পালে আজিৰ ভিডিঅ'টো মোক কমেণ্ট কৰি ক'বলৈ নাপাহৰিব। যদি ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব আপোনাৰ ফ্ৰেণ্ড চাৰ্কুলৰ মাজত। আৰু এটা নতুন ভিডিঅ' লৈ মই দীপাঞ্জলি পুনৰ আহিম আপোনালোকৰ মাজলৈ। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।